হেই অলপ দেৰি হ'ল দেই, বেয়া চেয়া নাপাবা আৰু। এই একো নহয়, নিজৰ মনৰ কাৰণে ৰখাটো বেয়া কথা নেকি? হৈছে আৰু দিয়া। পিছে ৰ'বাচোন ৰ'বা, হা এইখন কাৰ পৰা আনিলা? দিগন্তৰ আকৌ। কিয় আনিলা? তোমাৰ আমিতো কষ্ট বাছতে যাব পাৰিলোহেঁতেন। তোমাৰ কষ্ট হ'ব বুলিহে। এনেও চৰকাৰী চাকৰি কৰা ছোৱালী, বেয়া লাগে নহয় খোজকাঢ়ি ফুৰাবলৈ। এই হ'ব আৰু দেই, এনেবোৰ একেবাৰে বৰ মই মাৰ্চিডিজ লৈ পেলাই ঘূৰি ফুৰো। কথাটোতো ঠিকেই, এনেই বাইকখন লৈ আহিলে ইমপ্ৰেছ কৰিবলৈ। ঐ কি ভাবি আছা? উঠা উঠা, বহা। ব'লা যাওঁ। কোৱাচোন এতিয়া, তুমি কি ক'ব খুজিছিলা? একচুৱেলি সদায় কোৱা কথাবোৰতকৈ সম্পূৰ্ণ বেলেগ। অ'কে, কোৱা আকৌ। ইমান ছাছপেন্স কিয় দি আছা? মই যিটো ক'বলৈ গৈ আছো তাৰ প্ৰভাৱ যাতে আমাৰ ফ্ৰেণ্ডশ্বিপত নপৰে। আমাৰ ফ্ৰেণ্ডশ্বিপত প্ৰভাৱ পৰা এনেকুৱা তুমি কি কথা ক'ব ওলাইছা বাৰু? কোৱা না। ৰঞ্জন, তুমি মোৰ জীৱনৰ একমাত্ৰ ছোৱালী, যাৰ লগত মই চব কথা শ্বেয়াৰ কৰিব পাৰোঁ। সুখ দুখ সকলোবোৰ। খং অভিমান কৰিলেও আঁতৰি যোৱাৰ একো ভয় নাথাকে। আৰু মই তোমাক সদায় নিজৰ কৰি ৰাখিব বিচাৰোঁ। ঐ বুৰ্বক, মই কি বেলেগৰ নেকি? মইচোন তোমাৰ লগতে আছো।